হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন বিগ আপডেট বন্ধুসকল। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকে আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নিউ ৰেজিষ্ট্ৰেশ্যন 2024 2024 আকৌ আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব। এইটো চৰকাৰৰ ডাঙৰ নিৰ্দেশ বন্ধুসকল। আৰু যিসকলে বন্ধুসকল আগত কৰিছিলে অনলাইনতে কৰিছিলে, যিসকলে আকৌ কৰিব লাগিব এইটো বছৰত নতুনকৈ। চাই থাকি ভিডিঅ'টো শেষলৈকে সকলোখিনি কথা গম পাব। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকি ভিডিঅ'টো শেষলৈকে আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। যিসকলে কৰা আছিলে সেইসকলে আকৌ পুনৰ কৰিব লাগিব। যিসকলে অনলাইনো কৰা আছিলে যুৱক যুৱতীসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন কৰিব লাগিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব লাগিব। আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বাবে অনলাইন যোগে কৰিব লাগিব আবেদন। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, নিজৰ মোবাইলতে পাৰিব কৰিবলৈ। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আবেদন কৰিব লাগিব, অৰ্থাৎ সময় মাত্ৰ 2 মাহ আছে। জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে কৰিব লাগিব। 29 ফেব্ৰুৱাৰীলৈ কৰিব পাৰিব পঞ্জীয়ন। 29 ফেব্ৰুৱাৰীলৈকে, মানে 29 তাৰিখলৈকে ফেব্ৰুৱাৰী লাষ্ট ডেট আছে। পূৰ্বে এমপ্লয়মেণ্ট এক্সচেঞ্জত আবেদন কৰাসকলে পুনৰ কৰিব লাগিব আবেদন। যিসকলে মই কৈছোঁ বন্ধুসকল ভিডিঅ'টোত, যোনসকলে আগত কৰিছিলে সেইসকলেও কৰিব লাগিব। naukri.com-ৰ সৈতে চৰকাৰৰ চুক্তি সম্পূৰ্ণ হৈছে। এই ৱেবছাইটৰ জৰিয়তে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলে দেশৰ সকলো চাকৰি খবৰ পাই থাকিব। এইবাৰ কৰিলে বহুত সুবিধা আছে বন্ধুসকল। সকলো শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ কথা যাতে গম পায়, তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। সকলোৱে যাতে গম পায়, সকলোৱে যাতে কথাটো গম পায়, কি চাকৰি ওলাইছে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ বন্ধুসকল। আপোনালোকে কৰি ল'ব, 2 মাহ সময় মাত্ৰ হাতত আছে। যুৱক যুৱতীসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন কৰিব লাগিব। আপোনালোকে পুনৰ কৰি ল'ব, একো ডাঙৰ কথা নহয়, নিজৰ মোবাইলতে পাৰিব। আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, মই ইয়াৰ ওপৰতো ভিডিঅ' বনোৱা আছে। আপোনালোকে চেনেলটো ভিজিট কৰি চাব ভিডিঅ'টো, কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে পাৰিব এপ্লাই কৰিবলৈ। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপোনালোকে কৰিব লাগিব। আৰু যদি বন্ধুসকল আপোনালোকৰ কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাব, মই ডিছক্ৰিপশ্যনতো দি থ'ম, নহ'লে চেনেলটো ভিজিট কৰি আপোনালোকে ভিডিঅ'টো চাব। অলৰেডি ভিডিঅ' বনোৱা আছে, তাৰ ওপৰত আপোনালোকে কেনেকৈ নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিব পাৰিব। ইমান টানো নহয় বন্ধুসকল, অতি সহজে পাৰিব। আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব। আৰু লাষ্ট 29 ফেব্ৰুৱাৰী naukri.com-ৰ সৈতে চৰকাৰৰ চুক্তি সম্পূৰ্ণ হোৱাৰ কাৰণে এইটো আকৌ পুনৰ আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে বন্ধুসকল আপোনালোকে দেখিলে, আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন এপ্লাই কৰি দিব অতি সোনকালে। এই 2 মাহৰ ভিতৰতে, জানুৱাৰী বা ফেব্ৰুৱাৰী 29 তাৰিখলৈকে সময় আছে। ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল। যদি কিবা সুধিবলগীয়া হয় কমেণ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।